এই মুহূৰ্তত লৈছো এক গুৰুত্বপূৰ্ণ খবৰ। ঢেকিয়াজুলিৰ ধিৰাই মাজুলীত শোকাবহ ঘটনা। বন্যহস্তীৰ আক্ৰমণত নিহত দুগৰাকী বনকৰ্মী। নিহত বনকৰ্মী বীৰেন ৰাভা আৰু তুলেশ্বৰ বড়ো। আমাৰাবাৰীত বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত এই ঘটনা সংঘটিত হয়। পুৱাৰ ভাগতো সংঘটিত হৈছিল অনুৰূপ ঘটনা। হাতীৰ আক্ৰমণত নিহত হৈছিল যতীন তাঁতী নামৰ এগৰাকী লোকৰ। জনাই চাম বিতং তথ্য। ঢেকিয়াজুলিৰ ধিৰাই মাজুলীত শোকাবহ ঘটনা। বন্যহস্তীৰ আক্ৰমণত নিহত দুগৰাকী বনকৰ্মী। নিহত বনকৰ্মী বীৰেন ৰাভা আৰু তুলেশ্বৰ বড়ো। আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত এই ঘটনা সংঘটিত হয়। পুৱাৰ ভাগতো সংঘটিত হৈছিল অনুৰূপ ঘটনা। এই হাতীৰ আক্ৰমণত নিহত হৈছিল যতীন তাঁতী নামৰ লোক। আৰু আমি জনাই গৈছো যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বৰ্তমানে আচলতে অব্যাহত আছে হাতী মানুহৰ সংঘাত। আৰু এই হাতী মানুহৰ সংঘাতৰ পাছতে আচলতে ঢেকিয়াজুলিৰ ধিৰাই মাজুলীত পুনৰ এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। বন্যহস্তীৰ আক্ৰমণত নিহত হয় ৩গৰাকীকৈ লোক। দুগৰাকী বনকৰ্মীৰ মৃত্যু হয়। নিহত দুগৰাকী বনকৰ্মী বীৰেন ৰাভা আৰু তুলেশ্বৰ বড়ো। আৰু পুৱাৰ ভাগতো যিহেতু এক দুৰ্ঘটনা সংঘটিত হৈছিল, হস্তীৰ আক্ৰমণত এগৰাকী যতীন তাঁতী নামৰ এগৰাকী লোক নিহত হৈছিল। আৰু যিহেতু ঢেকিয়াজুলিত বনৰীয়া হাতীৰ আক্ৰমণত দুজন বনকৰ্মী সহ এগৰাকী স্থানীয় লোক নিহত হৈছে বুলি খবৰ আহি পৰিছে। বৰ্তমান নিহত বনকৰ্মী দুজন হৈছে তুলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা। আৰু আনহাতে যতীন তাঁতী নামৰ এগৰাকী স্থানীয় লোকৰ মৃত্যু হয় হাতীৰ আক্ৰমণত। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত আচলতে হাতী মানুহৰ সংঘাত বৰ্তমানেও অব্যাহত আছে। হয়তো খাদ্যৰ সন্ধানতে হওক বা বাসস্থানৰ অভাৱৰ বাবে আচলতে হস্তি ওলাই আহিছে আৰু ওলাই অহাৰ পাছতে আচলতে হাতীৰ আক্ৰমণ সংঘটিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আচলতে হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা যায়। আৰু আজি খবৰ আহি পৰা মতে আচলতে ঢেকিয়াজুলিত বনৰীয়া হাতীৰ আক্ৰমণত ৩জনকৈ লোকৰ মৃত্যু হৈছে। আৰু ঘটনা বিৱৰণী অনুসৰি আচলতে শনিবাৰে কাহিলিপুৱাতে প্ৰথমে বনৰীয়া হাতীৰ আক্ৰমণত যতীন তাঁতী নামৰ এগৰাকী ব্যক্তি নিহত হয়। পুৱাই আচলতে কৰ্মলৈ ওলাই গৈছিল যতীন তাঁতী নামৰ লোকজন, কিন্তু কামলৈ ওলাই যোৱাৰ পাছতেই তেখেতে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। আৰু বনৰীয়া হাতীটো ধিৰাই মাজুলী অঞ্চলৰ এখন ব্যক্তিগত চাহ বাগিচাৰ মাজতে আচলতে আশ্ৰয় লৈ আছিল। আৰু আশ্ৰয় লৈ থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল। ঘটনাস্থলীত স্থানীয় শিঙৰি আৰক্ষী, ঢেকিয়াজুলি আৰু আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকল উপস্থিত হৈছিল। আৰু বনকৰ্মীৰ দলে হাতীটোক গাঁৱৰ মাজৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰিছিল। আৰু এই চেষ্টা কৰোঁতে আচলতে বনৰীয়া হাতীটোৱে বনকৰ্মীলৈ চোঁচা লৈছিল। আৰু বনকৰ্মীলৈ চোঁচা লোৱাৰ পাছতে আচলতে দুগৰাকীকৈ বনকৰ্মী আচলতে কৰুণ মৃত্যুক আঁকোৱালি লয়। বীৰেন ৰাভা আৰু তুলেশ্বৰ বড়ো নামৰ দুগৰাকী বনকৰ্মীৰ মৃত্যু হয়। এক কথাত ক'বলৈ গ'লে বনৰীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি লয় দুগৰাকীকৈ বনকৰ্মীয়ে। আৰু নিহত স্থানীয় যতীন তাঁতী বনকৰ্মী তুলেশ্বৰ বড়ো, বীৰেন ৰাভাৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰু আমি যিহেতু জনাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত আচলতে হাতী মানুহৰ সংঘাতৰ কথা আমি দেখি আহিছোঁ বা শুনি আহিছোঁ। আৰু কিন্তু বৰ্তমানেও আচলতে হাতী মানুহৰ সংঘাত অব্যাহত আছে। আৰু পুনৰ শনিবাৰে খবৰ আহি পৰিছে যে ঢেকিয়াজুলিৰ ধিৰাই মাজুলীত শোকাবহ ঘটনা সংঘটিত হৈছে। বন্যহস্তীৰ আক্ৰমণত দুগৰাকীকৈ বনকৰ্মীৰ লগতে এগৰাকী স্থানীয় লোকে আচলতে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। নিহত হৈছে দুগৰাকীকৈ বনকৰ্মী বীৰেন ৰাভা আৰু তুলেশ্বৰ বড়ো। আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত এই ঘটনা সংঘটিত হৈছে। পুৱাৰ ভাগতো যিহেতু এক ঘটনা সংঘটিত হৈছিল, বন্যহস্তীয়ে আক্ৰমণ কৰিছিল যতীন তাঁতী নামৰ এগৰাকী লোকক। ৰাতিপুৱাই আচলতে যতীন তাঁতী নামৰ স্থানীয় লোকজনে পুৱাই আচলতে নিজৰ কৰ্মৰ বাবে ওলাই গৈছিল, কিন্তু সেই কৰ্মলৈ যি ওলাই গৈছিল তাৰ পাছত আৰু তেখেত ঘৰলৈ উভতি নাহিল। বন্যহস্তীৰ আক্ৰমণৰ পিছত কৰুণ মৃত্যুক আঁকোৱালি ল'লে যতীন তাঁতী নামৰ স্থানীয় লোকজনে। আৰু তাৰ পাছতে আচলতে ঢেকিয়াজুলিৰ ধিৰাই মাজুলীত পুনৰ শোকাবহ ঘটনা সংঘটিত হৈছিল। হাতী মানুহৰ যিহেতু সংঘাত অব্যাহত আছে, এই বন্যহস্তীৰ আক্ৰমণত আচলতে দুগৰাকীকৈ বনকৰ্মী যিহেতু বন্যহস্তীৰ আক্ৰমণ সংঘটিত হৈছিল। আৰু বনৰীয়া হাতীটো অৱশ্যে ধিৰাই মাজুলী অঞ্চলৰ এখন ব্যক্তিগত চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ আছিল। আৰু এই আশ্ৰয় লৈ থকা অৱস্থাত যিহেতু ৰাইজৰ মাজত আতংকৰ সৃষ্টি হ'ল, তাৰ পাছতে আচলতে আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকল সেই
স্থানত উপস্থিত হৈছিল আৰু উপস্থিত হৈ বনৰীয়া হাতীটোক গাঁৱৰ মাজৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰিছিল আৰু এই খেদি পঠোৱাৰ চেষ্টা কৰোঁতে আচলতে বনকৰ্মীলৈ চোচালয় হাতীটোৱে আৰু তাৰ পাছতেই সেই চোচা লোৱাৰ পাছতে আচলতে বনকৰ্মী দুগৰাকীকৈ বনকৰ্মীক হাতীৰ আক্ৰমণৰ ফলত দুগৰাকীকৈ বনকৰ্মী মৃত্যু হয় বীৰেন ৰাভা আৰু তুলেশ্বৰ বড়ো নামৰ দুগৰাকীকৈ বনকৰ্মীয়ে কৰুণ মৃত্যুক আঁকোৱালি লয় বন্যহস্তীৰ আক্ৰমণত পুনৰবাৰ জনাইছোঁ যিহেতু জিলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত আছে আৰু শনিবাৰে খবৰ আহি পৰিছে যে ঢেকিয়াজুলিৰ ধিৰাই মাজুলীৰ শোকাবহ ঘটনা সংঘটিত হৈছে বন্যহস্তীৰ আক্ৰমণত নিহত দুগৰাকী বনকৰ্মী